নমস্কাৰ। আজি বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিষয়টোৱে এক তুংগত উঠে। বহু ঠাইত হিন্দুসকলক অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰা হয়। তাৰোপৰি মৌলবাদীসকলে হিন্দুসকলৰ ওপৰত ঠায়ে ঠায়ে গুলী চালনাৰ খবৰো পোৱা হয়। এনে এক পৰিস্থিতিৰ মাজত কেইটামান পৰিয়াল বাংলাদেশৰ পৰা আহি ৱেষ্ট বেংগলত থিতাপি লয় আৰু জনসাধাৰণক আশ্ৰয়ৰ বাবে কান্দি কাটি অনুৰোধ কৰে। তত্ৰাচ ভাৰত চৰকাৰে গোটেই বিষয়টো আজি কেইবামাহ ধৰি চলি থকাৰ পাছতো তাৰ সাম কটাবলৈ এক আন্তৰ্জাতিক কূটনীতি গ্ৰহণ কৰিব পৰা নাই বা পৃথিৱীৰ অন্যান্য দেশৰো সহায় ল'ব পৰা নাই। এনে এক অৱস্থাত দেখা গৈছে বহু হিন্দু লোকে বাংলাদেশৰ পৰা বিভিন্ন সীমান্তদি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে আৰু অসম কৰিমগঞ্জৰ সীমান্ত দিও কেইবাশ মানুহ ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ কাৰণে বা অসম ত্ৰিপুৰা আৰু অন্যান্য পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰৱেশ কৰাৰ কাৰণে চেষ্টা চলাইছে। হিন্দুত্ববাদী প্ৰধানমন্ত্ৰী এজন ভাৰতবৰ্ষত থকাৰ পাছতো বিশ্বগুৰু হিচাপে তেওঁ সততাই জহাই ফুৰিও বাংলাদেশৰ এই সমস্যাটো তেওঁ সমাধান কৰিব পৰা নাই বা কূটনৈতিকভাৱে বাংলাদেশ চৰকাৰৰ সৈতে মীমাংসা কৰিব পৰা নাই। বাৰে বাৰে মোদী চৰকাৰে বিষয়টোক গৰিহণাহে দিছে, কিন্তু কাৰ্যত একো ব্যৱস্থা লোৱা নাই আৰু বিষয়টো ওলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকিয়নি দি বাংলাদেশৰ উপদেষ্টা মহম্মদ ইউনুছে ভাৰতবৰ্ষকে ধমকি দিবলৈ ধৰিছে। তেওঁ কৈছে যে বাংলাদেশৰ এক আভ্যন্তৰীণ বিষয়ৰ ওপৰত ভাৰতবৰ্ষৰ হস্তক্ষেপ কৰাৰ কোনো এখতিয়াৰ নাই। ফলত ডক্টৰ ইউনুছৰ এই ধমকনিত ভাৰত চৰকাৰ এতিয়া নিমাতে আছে, অথচ বাংলাদেশৰ হিন্দুসকলে নাৰকীয় নিৰ্যাতনৰ সন্মুখীন হ'ব দিছে। তেওঁলোকে জংঘল পৰ্যন্তত লুকাই থাকিবলৈ বাধ্য হৈছে। আনহাতে হিন্দুত্ববাদী সংগঠন ইস্কনৰ যিসকল নেতাক গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশ চৰকাৰে, তেওঁলোককো জামিন ল'বলৈ যোৱা উকিলসকলক বহু দূৰৰ পৰা খেদি পঠিওৱা হৈছে মৌলবাদীসকলৰ দ্বাৰা। এনে এক পৰিস্থিতিত কি ক'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই? মণিপুৰক যেনেকৈ তেওঁ যাব পৰা নাই বা যাব খোজা নাই, বাংলাদেশলৈ তেওঁ নিজে গৈ তাৰ তত্ত্বাৱধায়ক চৰকাৰখনক ওপৰত এক প্ৰভুত্ব বিস্তাৰ কৰিব পৰা নাই, যাতে হিন্দু বিদেশীসকলক নিৰাপত্তা দিব পাৰি। আজি অৰিন্দম বিশ্বাস নামৰ এটা পৰিয়ালে ৱেষ্ট বেংগলত পলাই আহি জনসাধাৰণক আশ্ৰয় খুজিছে আৰু তেওঁলোকক আশ্ৰয় নিদিলে মৃত্যুৰ সন্মুখীন হ'ব লাগিব বুলি কয়। এনে এক নিদাৰুণ ঘটনাৰ পাছতো বিশ্ব হিন্দু পৰিষদকে ধৰি যিবোৰ আন্তৰ্জাতিক হিন্দু সংগঠন আছে, তেওঁলোকে কিয় নিমতে আছে, সেইটোহে আচৰিত কথা। আজি ৱেষ্ট বেংগলত কান্দি কাটি অৰিন্দম বিশ্বাসে বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিষয়ে বিশদ বৰ্ণনা দিয়ে আৰু তাকে আপোনালোকে চাওক।